ITBP ফালৰ পৰা যি 526টা নতুন পদৰ কাৰণে বৰ্তমান অনলাইন এপ্লাই হৈ আছে আৰু আপোনালোকে যদি এই পদকেইটাৰ কাৰণে অনলাইন যোগে এপ্লাই কৰিম বুলি ভাবিছে তেতিয়া প্ৰথম আপোনালোকে ITBPৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আপোনালোকে ITBPৰ ৰেজিষ্ট্ৰেশ্যনটো আপুনি নিজৰ মোবাইলত কেনেকৈ কৰিব পাৰিব তাৰ বিষয়ে দেখুৱাম তো বন্ধুবান্ধৱীসকল ITBPৰ ৰেজিষ্ট্ৰেশ্যনটো আপুনি নিজৰ মোবাইলত কৰিবলৈ প্ৰথম আপুনি ITBPৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আহিব লাগিব আৰু ITBPৰ অফিচিয়েল ৱেবছাইটত অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত ইউজাৰ ইমেইল আৰু পাছৱৰ্ড বুলি ওলাব যিহেতু আপোনালোকে আগত ৰেজিষ্ট্ৰেশ্যন কৰা নাই তো আপোনালোকৰ লগত যোনটো ইউজাৰ ইমেইল আৰু পাছৱৰ্ড সেইটো নাথাকে তো আপোনালোকে প্ৰথম কি কৰিব ইয়াত যোনটো ৰেজিষ্টাৰ হিয়াৰ বুলি অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ৰেজিষ্টাৰ হিয়াৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে ওলাব এপ্লিকেণ্ট চাইন আপ তো প্ৰথম ইয়াত আপোনালোকে দিব লাগিব ফাৰ্ষ্ট নেম তাৰপিছত আপোনালোকৰ মিডল নেম যদি থাকে তেতিয়া দিব নাথাকিলে এইটো আপোনালোকে নিদিলেও হ'ব ফাৰ্ষ্ট নেম দিব লাষ্ট নেম দিব তাৰপিছত ইমেইল আইডিটো দিব লাগিব তাৰপিছত কনফাৰ্ম ইমেইল আইডিটো দিব লাগিব তাৰপিছত নিউ পাছৱৰ্ড দিব লাগিব তাৰপিছত কনফাৰ্ম পাছৱৰ্ডত আকৌ আপোনালোকে সেই পাছৱৰ্ডটোৱে দিব লাগিব তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ এজ পাৰ মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট তো আপোনালোকৰ মেট্ৰিক পাছ কৰা যোনখন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটত যোনটো ডেট অফ বাৰ্থ আছে আপোনালোকৰ এডমিটত থকা ডেট অফ বাৰ্থটো দি আপোনালোকে ইয়াত ছাবমিট কৰিব লাগিব তো মই এই ডিটেইলছখিনি প্ৰথম ইয়াত দি লৈছোঁ আপোনালোকৰ ইয়াত প্ৰথম এনেদৰে নিজৰ ডিটেইলছখিনি দি ল'ব এই সকলোবিলাক দি হোৱাৰ পিছত আপোনালোকে তলত এটা অপশ্যন পাব চিলেক্ট চিকিউৰিটি কুৱেশ্যন তো ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব ইয়াৰ যিকোনো এটা চিলেক্ট কৰিলে হয় আপোনালোকে হুইচ ইউৰ ফেভাৰেট মুভি হুইচ ইউৰ ফেভাৰেট টিচাৰ নেম তো আপোনালোকে ইয়াৰ যিকোনো এটা চিলেক্ট কৰিব তাৰপিছত চিলেক্ট চিকিউৰিটি কুৱেশ্যনত আপোনালোকে যোনটো ইয়াত চিলেক্ট কৰে সেইটো ইয়াত আপোনালোকে দিব লাগিব তো মই চিলেক্ট কৰাটো ইয়াত দি লৈছোঁ তাৰপিছত আপোনালোকে ইয়াত তলত যোনটো কেপচাৰ দেখিছে সেই কেপচাৰটো আপোনালোকে ইয়াত ছেম টু ছেম দিব লাগিব এই কেপচাৰটো দি আপোনালোকে ইয়াত যোনটো ছাবমিটৰ অপশ্যন দেখিছে আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু যেতিয়াই আপুনি ছাবমিটত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব ইউ আৰ ৰেজিষ্টাৰ্ড ছাকচেছফুলি তো আপোনাৰ যোনটো ৰেজিষ্টাৰ হয় সেই ৰেজিষ্টাৰটো ইয়াত সম্পূৰ্ণ হৈ গৈছে তাৰ পৰা আপোনালোকে ইয়াত যোনটো লগ ইনৰ অপশ্যন আছে ওপৰত লগ ইনত ক্লিক কৰিব আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যোনটো আপোনাৰ ইমেইল আইডি দিছিলে সেই ইমেইল আইডিটো তাৰপিছত আপোনালোকে এতিয়া যোনটো পাছপৰ্ট দিছিলে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত সেই পাছপৰ্টটো আৰু কেপচাৰটো দি লগ ইনত ক্লিক কৰিব আৰু লগ ইনত ক্লিক কৰাৰ পিছতে আপুনি ITBPৰ যোনখন এপ্লিকেশ্যন ফৰ্ম হয় সেই এপ্লিকেশ্যন ফৰ্মখন ওলাই যাব আৰু সেইখন আপোনালোকে ফিল আপ কৰি অনলাইনত যি 526টা ITBPৰ পষ্ট ওলাইছে এই পষ্টকেইটাৰ কাৰণে